থিতিরে এনেকা সাবস্ক্রাইব নকৰাকে কোন যাবা ওলাইছা সাবস্ক্রাইব কৰ লাইক কৰ তেহে আমাৰ ভিডিঅ' বিলাক মাজে মাজে চাই থাকবা পারবি দে মন পাইছে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্টৰ জৰিয়তে যিটো কৰ্মশালা ইয়াত পাতিবলৈ অন্তৰ্ভুক্ত আছে এটা গছ পুলি ৰুব লাগে এই প্ৰগ্ৰামৰ কাৰণে আমি স্কুলৰ পক্ষত এটা অৰ্নামেণ্টেল প্লেন নাম মাত্ৰত নতুনকৈ হৈছে বুলি কওঁ তাতে আমি অৰ্নামেণ্টেল প্লেন এটা প্ৰেজেণ্টেশ্যন কৰিম এতিয়া আমি তাৰপিছত বন্দিক মণ্ডলনে শুভাৰম্ভ কৰিম আমাৰ এই গোপাল বড়ো হাইস্কুলৰ শিক্ষয়িত্ৰী মহোদয় দুগৰাকী আছে তেখেতলোকক লৈ আমি বৰ্তমানতে আজি আমি কৰিম আৰম্ভ কৰিম এতিয়া আমি শংকৰদেৱ একাডেমী শংকৰদেৱ ইউনিভাৰ্চিটি তাৰপিছতে আমাৰ মাজত আৰু এগৰাকী এই স্কুলৰ ছিনিয়ৰ শিক্ষয়িত্ৰী গুণলতা চহৰীয়া মেডাম আছে তেখেতলোকক এখন গামোচা এখন আমি কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ প্ৰশিক্ষণ কাৰ্যসূচী বিশেষকৈ আমাৰ চাৰিগৰাকী জিলা পৰ্যায়ৰ সমল ব্যক্তি ৰিচৰ্চ পাৰ্চন চিফাজাৰ কলেজত দুদিনীয়া প্ৰশিক্ষণ দি তেখেতলোকক ট্ৰেইনাৰ পৰা ৰিচৰ্চ পাৰ্চন হিচাপে স্বীকৃতি দিছে তেখেতলোকে আমাৰ মেইন কাৰ্যসূচী যেতিয়া টেকনিকেল ছেশ্যন আৰম্ভ হ'ব তেতিয়া তেখেতলোকক আমি কাৰ্যসূচী আৰম্ভ কৰাৰ পিছত তেখেতলোকক সমাপন তেতিয়া কৰিম আৰু কাৰ্যসূচী প্ৰথমতেই সকলোকে অনুৰোধ কৰিছোঁ আমি প্ৰথম যিহেতু এজন প্ৰকৃতি প্ৰেমী আমাৰ অসমৰ সকলোৰে হাৰ্ট জুবিন গাৰ্গ প্ৰকৃতিৰ প্ৰতি আপোনালোকক পুনৰ আগতম ওলগ জনাইছোঁ আপোনালোকে জানে এই বাকী 40খন স্কুলৰ পৰা অহা যিসকল শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকল আছে তেখেতসকলক মই আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজিৰ এই অনুষ্ঠানটো ছাৰে কৈছেই যে আমি আচলতে বহুত ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক লৈছে জনসাধাৰণক পৃথিৱীৰ মানুহক সজাগ কৰিবৰ কাৰণে কিন্তু আমি এতিয়ালৈকে সজাগ হ'ব পৰা নাই যিমানবিলাক কাম আমি আগবাঢ়ি কৰিব লাগে সেইবিলাক আমি এতিয়ালৈকে কৰিব পৰা নাই সেইকাৰণে ভাৰত চৰকাৰে কিছুমান এই বিষয়ে উদ্যোগ লৈছে সেই উদ্যোগৰে যিটো ভাৰত মন্ত্ৰণালয়ে যিটো আমাৰ আজি এই মানে বিশেষ অনুষ্ঠানটি ইয়াতে কিন্তু সিমানখিনি যেন সজাগতাটো বহুত কম হৈ আছে আৰু সেইখিনিত আমি শিক্ষক সমাজে যিহেতু আমি এখন বিদ্যালয়ত নিজৰ শিক্ষকতা কৰি মানৱ জীৱন গঢ়াৰ কৰ্মশালা পৰিৱৰ্তন আহিবই কাৰণ এইবিলাক পেলাই থৈ গৈছে ল'ৰা ছোৱালীক গলি আছে সিহঁতক মই এতিয়া শিকাইছোঁ যে অলপ দিন পিছত ল'ৰা ছোৱালীবিলাক উজুত খাই ইনজিঅ'ৰ হ'ব নহয় দুখ পাব মানসিক পৰিৱৰ্তনটো মই এইকাৰণে কৈছোঁ এই মানসিক পৰিৱৰ্তন তেতিয়াই চব সৰু সৰু ল'ৰা ছোৱালীবিলাক 2-3 বছৰীয়া ল'ৰা ছোৱালীক শিকাইছে মোৰ বাস্তৱ অভিজ্ঞতা আপোনাক কৈছোঁ মানে আৰ্মি ট্ৰেইনিং হিচাপে আমাক দিয়া হৈছিল এইখিনি বস্তুৱে আৰু মানে কি ৰিপেয়াৰ ৰিউজ ৰিচাইক্লিং আমি কেনেকৈ পেলনীয়া বস্তুৰ পৰা এটা বস্তু মই গুৱাহাটী ইউনিভাৰ্চিটি মডেল হাইস্কুলৰ টিচাৰ তেখেত আমাৰ ডিষ্ট্ৰিক্ট এজন চাৰিজনক আৰু এজন আহি আছে খানাপাৰা জোৰমৰ
গুড মৰ্ণিং মোৰ নাম বিল্লালুৰ ৰহমান মই সুন্দৰবন নগৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক 50,000লৈকে 1,15,000লৈকে ফাণ্ড আছে কিন্তু আপোনালোকে নিজেই প্ৰপ'জেল দিব লাগিব স্কুলখনত কিটচেন গাৰ্ডেনৰ কাৰণে পইচা আছে প্ৰজেক্ট দিব লাগিব আমি ৰিকমেণ্ড কৰি দিম আপোনালোকে দিয়ক কিন্তু তেখেতলোকে চাব আগৰ কামবিলাক কেনেধৰণে কৰিছে লিংকেজবিলাক আমি আজি কৰি দিম আপোনালোকক সেইখিনি ফ'ল' আপ কৰিব আৰু নিজে আপোনাৰ কাৰণে নহয় আপোনাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে পইচা অকণমান নি পেলাই ভাৰত চৰকাৰে দিব গভৰ্ণমেণ্টক নিদিয়াই দিব তেওঁলোকক আগবঢ়াই দিব পাৰে মই দীঘলীয়া নগৰৰ পিছত প্ৰথমতে আমি সৰু সৰু টুকুৰা কৰি অলপ কাটি ল'ব লাগিব কাটি লৈ পানীত তিয়াই থ'ব লাগিব বেছি দিন তিয়াই থ'লে 3-4 দিন তিয়াই থ'লে যেতিয়া পেপাৰটো নিজে নিজে মানে সৰু টুকুৰা হৈ এনেকুৱা হৈ যাব একেবাৰে সৰু সৰু মানে গেলি যাব এনেকে হৈ নাযায় এইটো মিক্সিত মাৰিব লাগিব তো তাৰপিছতো যদি অলপ টুকুৰা থাকে মই আনিছোঁ অলপ পুৰাপুৰি টুকুৰা হোৱা নাই সেইকাৰণে মই মিক্সিত দিছিলোঁ চাইছে ন একেবাৰে টুকুৰা কৰি ল'ব লাগিব আৰু সেইটো পানীৰ লগত মিলাব লাগিব 3:2 ৰেচিঅ'ত এইটোক কয় পাল্প পেপাৰটো পাল্প এই পাল্পটো পানীত 3:2 ৰেচিঅ'ত মিলাব লাগিব তাৰপিছত এই পাল্পটো আমি এনেকুৱা এইটো বনাইছোঁ মই নিজে বনাইছোঁ চেকনি টাইপ এইটোত আমি জৰিয়তে ইয়াৰ হেল্পত এইটো কি কৰিম আমি এই পাল্পটো এনেকৈ ওপৰত লৈ ল'ম এনেদৰে লৈ ল'ব লাগিব চাৰ এটা চাইড হেৰি কৰা এইটো কৰিলোঁ ন এতিয়া আমি কটন কাপোৰ ল'ব লাগিব কাপোৰ যোনটো কাপোৰত পানীখিনি এবজৰ্ব কৰিব পাৰে পানীখিনি শুহি ল'ব তো ইয়াত আমি তলত প্লাষ্টিক ইউজ কৰিছোঁ পানীখিনি সম্পূৰ্ণভাৱে মানে শুকাই যায় তাৰ পৰা এই পানীখিনি এতিয়া আমি পাল্পটো চেকনিৰ সহায়ত আমি কাপোৰত দি দিছোঁ ইয়াতে পানী আছে এই পানীখিনি ধুইবলৈ আমি এইটো ইউজ কৰি যাতে পানীটো শুকাই যায় একেবাৰে তাৰপিছত যিখিনি পানী থাকিব সেইখিনি আমি স্পঞ্জ ইউজ কৰি পেলাই আমি এইটো পানীখিনি গোটেই শুহি ল'ব লাগিব আজি বতৰটো ডাবৰীয়া মতে বনাই ল'ব পাৰি যেনে ইচ্ছা হয় যিমান চাইজৰ লাগে বেলেগ বেলেগ চাই পেপাৰটো কিন্তু আমাৰ সাধাৰণ পেপাৰৰ দৰে স্মুথ নহয় অলপ খহটা হ'ব আমাৰ মেইন পাৰপাছ হ'ল আমাৰ পুৰণা বহি যেনেকে পেলনীয়া কাগজবিলাক আমি বেলেগ ধৰণে কি ইউজ কৰিব পাৰি থাকে সেইটোৱে এটা পদক্ষেপ আমি আগবাঢ়িছোঁ বিভিন্ন ধৰণৰ পদক্ষেপ আছে পেপাৰত ইউজ কৰা কিন্তু এটা আমি পদ্ধতি আৰু যেতিয়া আমি ৰিচাইকেল কৰোঁ that also cost energy লাগে তাত so এনেকে আমি যদি ঘৰুৱাভাৱে আমি যদি এনেকে তৈয়াৰ কৰিব পাৰোঁ পেপাৰ আৰু এইটো পেপাৰ আমি যেনেকে গ্ৰিটিংছ কাৰ্ড বনাব পাৰোঁ বা ৱাল মেগাজিন বনাব পাৰোঁ আৰু বিভিন্ন ধৰণে সেইটো আৰু ইনোভেটিভ আইডিয়াজ আমি আনি পেলাই আৰু ইউজ কৰিব পাৰোঁ so it's basically আমি to save the environment to save the energy cost to recycle এইটো আমি এইটো ব্যৱস্থা লিখা যাব ধুনীয়াকৈ লিখা যাব আমি সেই কপি দেখুৱাম মানে লিখিছিলোঁ যে আৰু কথাটো যে যেতিয়া আমি কৰি গৈ থাকিলে নিজে নিজে কিছুমান আইডিয়া হয় আমি সেইদিনাই তাত কৰিছিলোঁ পিছত আমাৰ মন মেলিলে যে আমি যিখিনি পাল্প পাইছিলোঁ তাত আমি কি কৰিলোঁ যে হালধিৰ গুড়ি মিক্স কৰি দিলোঁ চাই ল'ব পাৰোঁ আমাৰ কি হয় কালাৰটো হালধি তাৰপিছত তাতে আমি চিপাঝাৰ কলেজত আছিলোঁ এজনে ক'লে যে আমি গোলাপৰ পাহি দিম বুজিছে আমি চাম সেই বস্তুটো আকৌ গোলাপৰ পাহি কেইটামান দি দিলে হালধি আৰু গোলাপৰ পাহি যেতিয়া একেলগে শুকাই গ'ল তাত এটা বেলেগ লুক চাই যিটো বস্তু মানে সচৰাচৰ মাৰ্কেটত পোৱা নাযায় মানে গোলাপৰ পাহিবিলাকো থাকিল আৰু হালধীয়া হ'ল কাগজটো আৰু সেইটো ধুনীয়াকৈ গ্ৰিটিংছ কাৰ্ড তৈয়াৰ কৰিব আৰু বস্তু দেখিবলৈ বহুত ধুনীয়া হৈছে
আৰু আমি সেই লিখা আমি সেই বনোৱা কাগজৰ ওপৰতে আমি লিখি কিনে তাত আমি মানে হেৰি দিছিলোঁ আমাৰ যিটো স্মৰণিকা নোটবুকো বনাব পাৰোঁ নোটবুক বা আমি স্মৰণিকা বা আমি তাত কবিতা লিখিছিলোঁ আমাৰ তাত আছে ছেভ কৰা কিন্তু ক'ত আছে এইটো দেখা নাই এতিয়ালৈকে মানে এবাৰ চাইছিলোঁ মোবাইলত কিন্তু মেডামৰ তাত বোলা আছে মানে ওলাই কিনে দেখুৱাম আমি এই হেৰি মই মানে মোৰ নিজৰ দুটা ডাইৰেকশ্যন লওঁ তেতিয়া বস্তুটো মানে স্মুথ হ'ব অঁ চাইজটো মানে চাইজটো সমান হোমোজিনিয়াছ হ'ব মানে স্ক্ৰীনখন আমি অলৰেডি মানে এইটো বনাই পেলাই হেৰি পাইছিলোঁ তাৰমানে ষ্টেট লেভেলত কম্পিটিশ্যন পাইছিলোঁ বিদ্যালয়ৰ তো তাতে তাৰমানে আমি এই স্ক্ৰীনখন মানে তাৰমানে এই স্ক্ৰীনখন ওলোটাৰ কাৰণে মানে আপুনি যিটো কৈছে এইটো চাইড লোৱাৰ কাৰণে তাৰ কাৰণে আমি এটা কি ওলোটাৰ কাৰণে নকৰি এইটো আমি এইটো এটা ছেকশ্যন আছে এইটো মানে ওপৰত আমি এটা নতুনকৈ হেৰি বহুৱাইছোঁ এইটো কেৱল সমান হৈ যাব বস্তুটো ঠিকে আছে সেইটো এতিয়া এইটো যেতিয়া দিবলৈ ভাল এইটো উঠাই দিলোঁ তেতিয়া তাক দিবলৈ অলপ দিবলৈ ভাল হ'ব তাৰমানে উঠাই আনোতে বস্তুটো মানে মানে হোমোজিনিয়াছ হৈ যায় তো আপোনাৰ স্মুথ হ'ব তাৰপিছত আৰু তাৰমানে আমি তাতে আমি দুগৰাকী মিলি পেলাই তাতে আমি চিপ বম যেনেকৈ তুলসীৰ গুটি হয় হয় অঁ এনেকৈ আমি ক্ৰিয়েট কৰিছোঁ তো পেলালে তাৰে পৰা আমি তেনেকৈ বুজি যাব আমি মেডামে হয়তো তিনি তাৰপিছত যিকোনো পেপাৰ মানে আনইউজ পেপাৰ যিবিলাক আমি ইউজ কৰি পেলাইব সেই পেপাৰৰ পৰা আমি ৰিচাইকেল হয়তো গ্ৰাইণ্ড কৰিব লাগে এইটোতো হেৰি হয় এই মানে মেডামে ভৰাই লৈছে গ্ৰাইণ্ড মেডামে তাৰমানে গ্ৰাইণ্ড কৰি পেলাই মিক্সিত গ্ৰাইণ্ড কৰিব লাগে যে গ্ৰাইণ্ড কৰি পেলাই মেডামে আৰু ক'ত গ্ৰাইণ্ড কৰিব সময় নহ'ব কাৰণে বটলত ভৰাই লৈ আহিছে নাই নাই তাৰপিছত মানে পানী থাকিবই ন গ্ৰাইণ্ড কৰিলেতো পানী লাগিব এইটোতো যদি 2 কাপ মানে 3 কাপ থাকে 2 কাপ পানী এইটো মিক্স কৰি কিনে ইয়াত আমি যিটো দেখুৱাইছিলোঁ চিলনি ৰ'দত শুকাব লাগিব তাৰপিছত আমি এইটো চবে এবাৰ প্ৰেক্টিছ কৰিব চবে যিমান কেইজন আছে পাৰ্টিচিপেণ্ট চবে এবাৰ প্ৰেক্টিছ কৰিব
আৰু এই প্ৰশিক্ষণত মই ইনভলভমেণ্ট এইকাৰণে কৈছোঁ, মই আমাৰ মাজত উপস্থিত থকা লক্ষ্যধৰ ডেকা, তেখেত মোৰ কাষৰ জাপৰিকো হাইস্কুলতে চাকৰি কৰে, তেখেতক এখন গামোচালে সম্বৰ্ধনা জনাব কৈছোঁ, কৃতজ্ঞতা জনাইছোঁ, আশীৰ্বাদ কৰিছোঁ, ভালে থাকক, আমাক সহযোগিতা কৰক। তাৰপিছতে বিলালুৰ ৰহমান, গোটেই বস্তুখিনি যিখিনি তেখেতে মোক এচিয়ৰ দিলে, ছাৰ মই লৈ যাম বনাই পেলাই, তেখেতক এখন গামোচা সম্বৰ্ধনা জনাব। তাৰপিছতে আমাৰ মাজত সাফল্য চৰকাৰ দৌৰব আহিছে, বাইকত আহিছে, আমাৰ মানে প্ৰথমতে তাৰপিছতে মই অকণমান সময় ল'ব কৈছোঁ, কিবা কবিতা ৰচিছিলে তেখেতক মই অনুৰোধ কৰিছোঁ, তেখেতে অলপমান আমাক হেৰি কৰক, মিনিষ্ট্ৰী পৰ্টেলত আমি দিব পাৰিম আৰু আপোনালোকৰ পৰা আমি শ্বেয়াৰ কৰিম আজি প্ৰশিক্ষণটো কেনেকুৱা। তাৰ মাজেদি মই এটা মানে কিছুমান অবজাৰ্ভেশ্যন মই কৰিছোঁ আৰু ছাৰ আৰু মেম আৰু টিচাৰ্ছবিলাকত মই অন্তৰ পৰা মানে থেংকছ জনাই আছোঁ। ছাৰে যে এটা কথা কৈছে যে 1 spoonful of plastic found in human brain, তো সেইটোৰ ওপৰত মই ডুৱেল কৰি আই এম ৰিয়েলি লাইক দিছ ইজ এলাৰ্মিং। হিউমেন ব্ৰেইনত যদি প্লাষ্টিকছ এতিয়া পোৱা গৈছে আৰু আগলৈ আমাৰ আগৰ প্ৰজন্মত কি একচুৱেলি শিক্ষা আমি দি আছোঁ এজ টিচাৰ টু বিল্ড এ ৰিলেশ্যনশ্বিপ উইথ নেচাৰ। তো সেইটোৱে এটা আৰু এটা গুৰুত্বপূৰ্ণ মানে পইণ্ট that was I was dwelling. I'll just recite a small poetry. মই মানে যেতিয়া স্কুলত যাওঁ ন ছাৰ, তেতিয়া কিছুমান জাগাত মই তেনেকৈ অবজাৰ্ভ কৰিছোঁ, ট্ৰী হেজ বিন কাট, মানে গছটোৱে কাটি দিছে। তো মই সুধিছোঁ ওচৰে পাজৰে মানুহ, কিয় গছটো কাটিছে? কৈছে নহয়, বিকজ অফ ইলেক্ট্ৰিক পোলছ। চ' ইলেক্ট্ৰিক ৱায়াৰ্ছ ডিষ্টাৰ্ব কৰে, সেইটো কাৰণে গছবিলাক কাটিছে। তো সেইটো মানে ইমান ছেড এটা ইভেণ্ট এণ্ড কাইণ্ড অফ লাইক এলাৰ্মিং ফেক্টৰ। আমি বেলেগ কিবা ৰেমেডি নিবিচাৰাকৈ মানে গছটোৱে কাটি দিছোঁ। চিম্পল এণ্ড ভেৰি চিম্পল সলিউশ্যন। চ' অন দেট নোট মই ওচৰৰ দোকানত আই চ' দ্য ট্ৰী য়েল্ডিং চাম লিভছ, মানে লিভছবিলাক মানে স্প্ৰাউট কৰিছে। ত' মই তেখেতক ক'লোঁ, প্লিজ আপুনি পানী দিব এই গছত। On that note, I just written a poem, or I have a collection of almost more than 1,000 poems, and 500 above. So 500 above them are on eco poetry. So recently, a few months ago, I was invited to Bhubaneswar Toshali Literature Festival in Bhubaneswar. তাতেও মই মানে এইটো মেছেজ দিব বিচাৰিছোঁ on eco poetry. So the poem is titled The Beheaded Tree. I saw a tree trunk beheaded, standing still, its wings cut, dark, somber distress, yet yelling its heart-rending cries unheeded. It was screaming, crying, ranting at humankind. It spoke of its yesterdays, how it nestled the birds and how it made merry with other greens around. It spread its shady arms in the scorching heat and specified those who gasped for a fresh spell of breath. Harmlessly it stood majestically without any vanity. Looking back, a bird sowed a seed and it began its life. It helped in bringing the clouds along with many mates and freshened the air for the animal world. It stood tall as a picture of awe and beauty. But an axe fell on it with torrential blows, not an iota of thoughtfulness. The beheaded tree trunk stands still for all onlookers, but its tormented heart told me a story as I drew near. I could discern a tear and a wail from his ugly features. As it ended its narrative, it asked me the reason for the ruthless, thoughtless human betrayal. Alas,
the human world failed to realize that losing a tree was another step to maiming the human breath. Losing a tree is stifling our breath. আমাৰ ছাৰে যে কৈছে আগলৈ যাই পেলাই আমি তেনেকুৱা প্ৰজন্ম দিব পাৰিম যে সিহঁতে উশাহটো ভালদৰে ল'ব পাৰিব। থেংক ইউ ছ' মাছ। এটা বজালৈকে টিভি চাওঁ, মোবাইল চাওঁ আৰু তেতিয়া শুই যাওঁ। কিন্তু আমি যদি চৰাইৰ যদি সেই প্ৰচেছটো চাওঁ যে চৰাইবিলাকে গধূলিলৈ উভতি আহে, ৰাতিপুৱা শুই উঠে, আৰু এই যদি প্ৰচেছটো আমি তৈয়াৰ কৰোঁ তেতিয়াহ'লে আমি নিজে সুস্বাস্থ্যৰ লগত যদি সংপৃক্ত হোৱা সকলো বস্তুৱেই তাৰমানে চিৰ যৌৱনা আৰু যৌৱনৰ মূল মন্ত্ৰই কিন্তু এইখিনি কৈয়ে মই চমুভাষণৰ সামৰণি মাৰিম। ইয়াত যিমান মানুহ একত্ৰিত হৈছোঁ প্ৰত্যেকে আমি একোজন টিচাৰ। প্ৰথম বিং এ টিচাৰ, আমি এখন সমাজত থাকোঁ, আমাৰ এটা পৰিয়াল আছে, ডাঙৰ পৰিয়াল, ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলোক লৈ আমি এটা ডাঙৰ সমাজ, আৰু সেই সমাজখনৰ গুৰু দায়িত্ব আমাৰ ওপৰত এটা আছে। গতিকে আমি এজন শিক্ষক হিচাপে আমি প্ৰতি ঘৰে ঘৰে আজি যি অনুষ্ঠানত আমি যোগ দিছোঁ ইয়াৰ মেছেজটো দিব পাৰিম আৰু দিবলৈ আমি যত্ন কৰিম, যাতে আমাৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰত্যেকৰে ব্ৰেইনত প্লাষ্টিক সোমাই আছে। গতিকে আমি বিদ্যালয়ত যাতে প্ৰত্যেক ছাত্ৰ ছাত্ৰীক প্লাষ্টিকৰ ব্যৱহাৰৰ উপযুক্ত যাতে ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি শিক্ষক শিক্ষয়িত্ৰীসকলে যাতে এইখিনি পদক্ষেপ ল'ব পাৰোঁ তাৰে কামনা কৰি বক্তব্য আনিছোঁ। আৰু যাব ওলাইছা, সাবস্ক্রাইব করে দিবি জলদি, আর লাইকও করবি দেই, খালি বিয়া পাম আৰু।